হয় খহনীয়া সৰ্বশান্ত কৰা কৃষ্ণাইৰ এটা অঞ্চল আৰু গোৱালপাৰা জিলাৰ ৩৭ নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথৰ কাষৰ আমি এই দৃশ্য দেখুৱাম আৰু এই দৃশ্যটো বিগত কেইবা বছৰৰ ধৰি ইয়াত খহনীয়া অব্যাহত আছে আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে চৰকাৰক অৱগত কৰা হৈছিল কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰে কিন্তু আজিলৈকে বিষয়টো গুৰুত্ব দিয়া নাই আৰু যাৰ ফলত সংকটৰ গৰাহত পৰিছে ৰামকৃষ্ণ সেৱাশ্ৰম আৰু কৃষ্ণাই জ্যোতিনগৰৰ আৱাসিক এলেকা ইয়াৰ সমান্তৰালকৈ আছে এটা ঐতিহাসিক শিৱ মন্দিৰ আৰু কৃষ্ণাই ৰাজ্যিক যিখন চিকিৎসালয় গতিকে এই তিনিটা বিশেষকৈ চিকিৎসালয় শিৱ মন্দিৰ আৰু ৰামকৃষ্ণ সেৱাশ্ৰমৰ লগতে জ্যোতিনগৰৰ যিটো আৱাসিক এলেকা সেই আৱাসিক এলেকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কৃষ্ণাই নৈয়ে আৰু কৃষ্ণাই নৈয়ে প্ৰতি বছৰে এনেকুৱা যি খহনীয়া সৃষ্টি কৰিছে সেই খহনীয়াই কিন্তু এক হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু এই বিষয়টো কিন্তু চৰকাৰক প্ৰশাসনক অৱগত কৰা হৈছিল আনকি বিভাগীয় তেতিয়াৰ আগৰ যি দুধনৈ সমষ্টি আছিল সেই দুধনৈ সমষ্টিৰ বিধায়কৰ জৰিয়তে আচলতে ইয়াৰ যি প্ৰাককলনো প্ৰস্তুত কৰা হৈছিল কিন্তু পৰিতাপৰ বিষয় যে যিখন চৰকাৰে আচলতে সততে উন্নয়ন আৰু পৰিৱৰ্তনৰ বা বিকাশৰ কথা কৈ থাকে সেইখিনি চৰকাৰখনৰ সময়ত ৩৭ নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ এটা অঞ্চল যে অতি ভিতৰুৱা অঞ্চলো নহয় কিন্তু সেই অঞ্চলৰ যি খহনীয়া সেই খহনীয়াই কিন্তু তাণ্ডৱ সৃষ্টি কৰিছে মই পুনৰবাৰ কৈছোঁ যে কৃষ্ণাই ৰাজ্যিক চিকিৎসালয় কৃষ্ণাই শিৱ মন্দিৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ লগত ইয়াত যিটো আৱাসিক এলেকাৰ ভাবুকি সৃষ্টি হৈছে কি ক'ব আচলতে চাওক যোৱা আপোনাৰ 29/30/2024 তাৰিখে আমি এইটোৰ বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ আমাৰ অঞ্চলৰ ফালৰ পৰা আমাৰ কৃষ্ণাই আঞ্চলিক যিটো শিৱ মন্দিৰ আছে তাৰপিছত ৰামকৃষ্ণ সেৱাশ্ৰমৰ পৰা তাৰপিছত আমি এই যিটো জ্যোতিনগৰ এলেকা আছে তাৰ পৰা বিভিন্ন ধৰণৰ আমি ৰাজহুৱাভাৱে প্ৰতিবেদন দাখিল কৰিছিলোঁ আমি ডিচিক মই নিজে ৰাইজৰ লগত গৈ পেলাই লগ ধৰিছিলোঁ তাৰপিছত আমাৰ বিধায়ক মহোদয়ক লগ ধৰি পেলাই মেমৰেণ্ডাম দি পেলাই আমি 5টাকৈ ইষ্টিমেট বনাবলৈ সক্ষম হৈছিলোঁ আমাৰ এই অঞ্চলত আপুনি নিজে জানে এইফালে আমাৰ ৰামপুৰৰ সেইফালে এটা আছে খৰিধৰা বুলি আৰু ধাইগাঁৱৰ সেইফালে এটা কলীয়া শাস্ত্ৰ আছে আৰু এইটো ইমান ইম্পৰ্টেণ্ট দি পেলাই 5টা ইষ্টিমেট বনাইছিলোঁ তাৰে 4টা একচেপ্ট কৰিলে এইটো একচেপ্ট কৰা নাই নাজানো বিভাগীয় কৰ্তৃপক্ষই ইমান এটা জৰুৰী ইয়াতে এটা কৰিব লাগে ইয়াত য'ত নেকি ইতিমধ্যে আপুনি কৈ গ'ল মই শুনা পাইছোঁ যে ইয়াতে এখন আমাৰ মিনি PHC আছে যিটো কৃষ্ণাই বৃহত্তৰ অঞ্চল সাঙুৰি লৈছে ইয়াতে এটা ঐতিহাসিক শিৱ মন্দিৰ আছে ইয়াতে এটা সেৱা আশ্ৰম আছে ইয়াতে হাজাৰ হাজাৰ মানুহ এইখন ৰাস্তা দি আপোনাৰ যোগাযোগৰ ব্যৱস্থা বা অহা যোৱাৰ এটা পথ এইটো বিভাগীয় পৃথক আপোনালোকক আজিৰ ডেটত কুৱেশ্যন কৰিব লাগে যে আপোনালোকে 5টা যে ইষ্টিমেট বনাইছিলে সেই 5টাৰ ভিতৰত এইটো কিয় কেঞ্চেল কৰাইছিলে মই জনাত ইতিমধ্যে আপোনাৰ আগতে মই SDO ছাৰক দেৱজিতক ফোন কৰিছিলোঁ ছাৰক দেৱজিত ছাৰজনে এইটো কিয় কেঞ্চেল হৈছে কি কাৰণ হৈছে মই নাজানো আপোনালোকে ৰাইজে আৰু এবাৰ অনুৰোধ জনাওক এইটো কি বাৰে বাৰে খেলা ধেমালি পাইছে নেকি এইবিলাক ভাঙি থাকিব আমি এপ্লিকেশ্যন দি থাকিম মেমৰেণ্ডাম দি থাকিম এইবিলাকতো নহ'ব চৰকাৰে কি কয় বিকাশ পৰিৱৰ্তনৰ কথা কয় কি বিকাশ হৈছে কি পৰিৱৰ্তন হৈছে চাওকচোন এইটো কিবা যে মাইনৰিটি এৰিয়া নেকি যে কিবা কৰিলে কিবা ক্ষতি হ'ব কিবা আছে নেকি ইয়াতে চাওকচোন কিবা আছে ইয়াতে একো নাই আপোনালোকে নিজে চাওক ইমানবাৰ নিউজ কৰি আছে আপোনালোকে কোনো পৰিৱৰ্তন দেখা পাইছে বা ইয়াতে কিবা বিকাশ দেখা পাইছে একো নাই তো চৰকাৰক বিনম্ৰভাৱে মই অনুৰোধ বা বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ কৰিব বিচাৰিছোঁ ইমিডিয়েট কিবা এটা ব্যৱস্থা কৰক ইয়াতে নহ'লে কি অৱস্থা হৈছে আপোনালোকে নিজে চাব পাৰিছে হয় আচলতে প্ৰতি বছৰে এই খহনীয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ইয়াৰ স্থানীয় লোকসকলে কিন্তু বিভাগীয় কৰ্তৃপক্ষ গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰাইছে কিন্তু পৰিতাপৰ বিষয়টো হ'ল পুনৰবাৰ কৈছোঁ যে চৰকাৰখনে বা বিভাগীয় কৰ্তৃপক্ষ কিন্তু বিষয়টো আচলতে মূলতে গুৰুত্ব দিয়া নাই আৰু যাৰ ফলত এতিয়া ৰামকৃষ্ণ সেৱা আশ্ৰম যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটো ইয়াত কৃষ্ণাই নৈত আচলতে যাবলৈ বেছি উপক্ৰম নাই আৰু সমান্তৰালকৈ ইয়াত আচলতে যথেষ্ট সংখ্যক লোকৰ মানে বসবাস কৰা ঠাই আৰু তাৰ লগত শিৱ মন্দিৰ আৰু কৃষ্ণাইৰ যিখন প্ৰাথমিক চিকিৎসালয় আছে সেইখনৰ প্ৰতিও ভাবুকি সৃষ্টি আহিছে কি ক'ব আমি বহুবাৰ এই বিভাগৰ কৰ্তৃপক্ষ তথা মন্ত্ৰী MLA বা MP-কো লগ ধৰিলোঁ যে কমচে কম এইখিনি ঠাইত আপোনালোকে ব্যৱস্থা কৰক এই গৰাখহনীয়া এদিন গোটেইখিনি কৃষ্ণাই নদীৰ বুকুত যাব মানে যিটো অৱস্থা হৈছে ৰামকৃষ্ণ সেৱা আশ্ৰম বা PHC আমাৰ এটা আছে আৰু কিছু হৈছে মানে গৈছে এটা ডাঙৰ গছ আছিল আমাৰ ইয়াত এই গছটো লৈ গ'ল যোৱা বছৰে এতিয়া আৰু ভিতৰ পিনে সোমাই আছে লাহে লাহে মন্দিৰটো গুচি যাব শিৱ মন্দিৰটো গুচি যাব এনেকুৱা এটা অৱস্থা হৈছে তো বহুবাৰ লগ ধৰিলে গোটেই বিভাগীয় কৰ্তৃপক্ষই বা মন্ত্ৰী MLA বা চৰকাৰে যদি বিশেষ পদক্ষেপ নলয় তেনে কৃষ্ণাই বুকুত গোটেইখিনি যাব যে এইখিনি অঞ্চল নাথাকিব আৰু এনেকুৱা ভৱিষ্যত হয় এনেদৰে আচলতে সৰ্বশান্ত হৈছে এই অঞ্চলৰ লোকসকল মই পুনৰবাৰ কৈছোঁ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে কৃষ্ণাই অঞ্চলত আৰু এই খহনীয়াৰ তাণ্ডৱ যদি ৰোধ কৰাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসন বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অতি শীঘ্ৰেই আচলতে কৃষ্ণাইৰ যিখন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় কৃষ্ণাইৰ ঐতিহাসিক শিৱ মন্দিৰ আৰু ৰামকৃষ্ণ সেৱা আশ্ৰমৰ লগতে জ্যোতিনগৰৰ এই বৃহৎ আৱাসিক এলেকা কৃষ্ণাই নৈত বুকুত যাব